কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। সাহিত্য অকাডেমী আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় অস্মিতা আৰু যুৱ সাহিত্য শীৰ্ষক অনুষ্ঠান। কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীয়ে শুভাৰম্ভ কৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কবি অনুবাদক সাহিত্য অকাডেমীৰ অনুবাদ বঁটা বিজয়ী দিগন্ত বিশ্ব শৰ্মা। সাহিত্য জগতত অৰিহণা আগবঢ়োৱা মহিলা আৰু যুৱ সাহিত্যিকসকলক অনুপ্ৰেৰণা জনোৱাৰ উদ্দেশ্যেৰে অনুষ্ঠিত হয় অনুষ্ঠানত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্চম ডক্টৰ মুকুন্দ শৰ্মা, শৈক্ষিক পঞ্চম ডক্টৰ বীৰেন চক্ৰৱৰ্তী, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ গোবিন্দ প্ৰসাদ ভূঞাকে প্ৰমুখ কৰি বিশ্ববিদ্যালয়ৰ সমূহ অধ্যাপক, বিষয়া কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে। ভাল লাগিছে আৰু এইটো সাহিত্য একাডেমীৰ মই যিহেতু সাহিত্য একাডেমী অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক, আমাৰ অনুৰোধ মৰ্মেই কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ সহযোগত আমি দুটা অনুষ্ঠান আয়োজন কৰিছোঁ, অস্মিতা আৰু যুৱ সাহিতী। আৰু ইয়াত আধ্যাত্মিক পৰিৱেশত ইয়াত আহি যিখিনি আমি এটা এই আৰম্ভণি বক্তৃতা দিলোঁ আৰু এই পৰিৱেশেতো আমাক মুগ্ধ কৰে, যিহেতু মই নিজেই অধ্যাত্ম চিন্তাৰ দ্বাৰা পৰিচালিত এজন ব্যক্তি। আৰু গতিকে মই এটা প্ৰতিশ্ৰুতি দিছোঁ যে আমি আকৌ এদিন আহিম, অলপ সময় লৈ আহিম। আৰু আজি মোৰ ইমান ব্যস্ততাপূৰ্ণ কাৰ্যসূচী, কিন্তু ইয়াৰ যিখিনি ছাত্ৰ শিক্ষক তেওঁলোকৰ যিটো শৃংখলাবদ্ধ বা যিটো আধ্যাত্মিক এটা বাতাবৰণ ৰক্ষা কৰিব পাৰিছে, সেই কথাই আমাক যথেষ্ট মুগ্ধ কৰিছে। আৰু পুনৰ মই এই বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ।